Good morning students. আজি আমি নতুন টপিক এটা শিকিম সেইটো হৈছে সংখ্যা ৰেখাত বাস্তৱ সংখ্যাৰ উপস্থাপন yes সংখ্যা ৰেখাত বাস্তৱ সংখ্যাৰ উপস্থাপন এটো ক্লাস 9 ৰ আমাৰ এক্সাৰসাইজ 1.4 ৰ আকতা হিচাপে আমি ধৰি লব পাৰো যে ইয়াৰ আগতে আমাৰ যেখিনি পৰিমেয় সংখ্যা আছিল পৰিমেয় সংখ্যা বিলাকক কেনেকৈ উপস্থাপন কৰা হয় তাৰ বিষয়ে আমি শিকিলো মানে 2/3 হল ইয়াক কেনেকৈ সংখ্যা ৰেখাত উপস্থাপন কৰা হয় বা সিম্পলি আমাৰ -1 -5 বা 10 8 মানে 5/4 এইবিলাকক কেনেকৈ উপস্থাপন কৰা হয় অলৰেডি আমি শিকিলোই আজি আমি শিকিম সংখ্যা ৰেখাত বাস্তৱ সংখ্যাৰ উপস্থাপন একচুয়ালি এইকেইটাও বাস্তৱ সংখ্যাই হয় কিন্তু যেকেইটা আমাৰ দশমিকত লিখা সংখ্যা আছে সেইবিলাকৰ উপস্থাপনৰ বিষয়ে আমি ইয়াত শিকিম তেনেকৈ দশমিক বুলি ক'লে সাপোজ 2.665 এইটো এটা দশমিকত লিখা সংখ্যা হয় নাই এই সংখ্যাটোক আমি কেনেকৈ সংখ্যা ৰেখাত উপস্থাপন কৰিব পাৰো তাৰ বিষয়ে আজি আমি শিকিম এই লেকচাৰটোত এতিয়া 2.665 ইয়াৰ পৰা আৰম্ভ কৰো ধৰা তোমাক এটা সংখ্যা দিয়া আছে 2.665 এটা সংখ্যা দিয়া আছে আমি ইয়াক সংখ্যা ৰেখাত উপস্থাপন কৰিব লাগে তো প্ৰথমতে আমি চাম যে এই 2.665 এই সংখ্যাটো কোন দুটা স্বাভাৱিক সংখ্যাৰ মাজত আছে কোন দুটা স্বাভাৱিক সংখ্যাৰ মাজত আছে বুলি কওঁতে এইটো 2 আৰু 3 ৰ মাজত আছে কাৰণ 2.665 obviously এইটো 2 আৰু 3 ৰ মাজত আছে গতিকে আমি 2 আৰু 3 প্ৰথমতে এটা সংখ্যা ৰেখা আঁকি পলাই 2 আৰু 3 আমি তাত দেখুৱাই লম প্ৰথমতে লোকেট কৰি লম গতিকে কি হ'ব এটা আমি সংখ্যা ৰেখা আঁকি ললো এনেকৈ সংখ্যা ৰেখা আঁকি পলাই এইটো মই ধৰিম 2 আৰু ইয়াৰ পৰা 2 ৰ পৰা মই সমান গেপত 1 2 3 4 এনেকে 10টা ভাগত ভাগ কৰিম মানে 2 আৰু 3 ৰ মাজত 10টা ভাগত ভাগ কৰিম বুজি পাছানে 2 আৰু ইয়াত যদি মই 3 দি দিম সেই 2 আৰু 3 ৰ মাজত 10টা ভাগত ভাগ কৰিম কিন্তু তাৰ কাৰণে আমি আমাৰ সুবিধাৰ বাবে আমি কি কৰিম ইয়াৰ পৰাই তুমি 1 2 3 4 এনেকে সমান 10টা ভাগ কৰাছোন এটো 1 1 2 3 4 5 6 7 8 9 10 এটো মই অকমান ছুটি কৰি দিলো লাইনটো এইটো হল 2 এইটো ইয়াৰ পৰা ঠিক 10 ঘৰত 1 2 3 4 5 6 7 8 9 10 নম্বৰ ঘৰটো মই 3 বুলি ধৰি ললো এটা 2.665 টো 2 আৰু 3 ৰ মাজত থাকিব হয় না 2 আৰু 3 ৰ মাজত থাকিব এতিয়া এই ঘৰটো কি নম্বৰ হ'ব 2 ৰ পিছত এটা ফাৰ্স্ট ঘৰ গতিকে এইটো আমি 2.1 হিচাপে ল'ম 2.1 2.3 2.1 2.2 2.3 2.4 2.5 2.6 এটা দেখিছানে 2.6 প্ৰথম ঘৰটো 2.6 আৰু 2.6 আমি পালো ইয়াৰ ঠিক পিছৰটো হ'ব 2.7 এইটো হ'ব তোমাৰ 2.6 এইটো হ'ব 2.7 2.8 2.9 2.10 2.9 2.9 ৰ পিছত আমাৰ 0.1 কৰিলে আমাৰ কিমান হ'ব 3 হ'ব এটা 2.6 আৰু 2.7 এই দুটো আকৌ আমি মানে 10টা ভাগ ভাগ কৰিম 2.6 আৰু 2.7 তেতিয়া আমাৰ কি হ'ব 2.6 ৰ পিছত যেটো ঘৰ আছে 2.66 এই 2.66 টো ওলাই পৰিব তাৰ মানে এইটো লোৱা এনেকে এইটো ইয়াৰ পৰা লোৱা এই ঘৰটো লোৱা তুমি 2.6 এটা সমানে 10টা ভাগত ভাগ কৰা 1 2 3 4 5 6 7 8 9 10 এই 10 নম্বৰৰ যেটো ঘৰ হ'ব সেই ঘৰটো আমি 2.6 ৰ পিছত 2.7 হিচাপে চিহ্নিত কৰিম বুজি পালানে 2.6 ৰ পিছত এই ঘৰটো কিমান হ'ব 2.61 2.62 2.63 2.64 2.65 2.66 কাৰণ আমাৰ 2.66 আছে নেক্সট 2.66 এটা আমি পোৱা নাই 665 লৈকে আমি বিচাৰিব লাগে আমি 5 টো এতিয়াও পোৱা নাই 2.66 পালো ইয়াৰ পিছৰটো 2.66 2.67 হ'ব এইটো হ'ব 2.66 এইটো হ'ব 2.67 দেই এতিয়া আকৌ 665 পাবলৈ হলে আমি এই দুটাক আকৌ এক্সপেন্ড কৰিব লাগিব আকৌ এক্সপেন্ড কৰা কৰিলে এইটো ঘৰ আহিব আমাৰ 2.66 তাৰ পিছত 10টা ঘৰত ভাগ কৰা আকৌ এইটো 1 2
3 4 5 6 7 8 9 10 এইটো হল আমাৰ 2.67 এইটো হল 2.67 এটা আমি 2.66 এর পিছত অর্থাৎ 2.665 টো বিচাৰো না 2.66 এইটো কিমান হ'ব 2.661 2.662 2.663 664 665 এইটো হ'ব আমাৰ 2.665 বুজি পালানে তাৰ মানে এইটো যদি আমি আচ্ছা এই ঘৰটো হ'ব আমাৰ এইটো হ'ব 2.67 এইটো আমি 2.67 এনেকৈ লিখিম এইটো 2.6 2.7 এই দুটা আকৌ এই দুটা আমি এনেকৈ লৈ ললো 2.66 মানে আমি কি কৰিলো ইয়াত প্ৰথমতে 2 আৰু 3 ললো তাৰ পাছত 2 এর পিছত যে 2.6 আছে সেই 2.6 টো উলিয়ালো 2.6 এর পিছৰ ঘৰটো হ'ব 2.7 এটা এই দুটা আমি আকৌ কি কৰিলো এক্সপেন্ড কৰিম মানে এক প্ৰকাৰে আমি এইটো আমি ম্যাগনিফাইড কৰিলো বস্তুটো মানে জুম কৰি পেলাই চালো তো জুম কৰি পেলাই চোৱাৰ কাৰণে মানে এইটো মানে আমি ক্ৰমে বস্তুটো কি কৰিলো বিবৰ্ধন কৰি পেলাই চাই আছো ম্যাগনিফাই কৰি আছো প্ৰথমতে এইটো ম্যাগনিফাই কৰিলো পিছত আকৌ এইটো ম্যাগনিফাই কৰিলো মানে মানে আমি ইয়াক বিবৰ্ধন কৰি আছো সেই কাৰণে এই যেটো প্ৰক্ৰিয়া এইটো আমাৰ ক্ৰমাগত বিবৰ্ধিত পদ্ধতি বুলি কোৱা হয় ক্ৰমাগত বিবৰ্ধিত পদ্ধতি কাৰণ আমি এইটো বিবৰ্ধিত কৰিছো বিবৰ্ধিত মানে ম্যাগনিফাই কৰিছো ক্ৰমে আমি ম্যাগনিফাই কৰি কৰি গৈ আছো যেতিয়ালৈকে আমাৰ এনসাৰটো ওলোৱা নাই গতিকে সেই নিয়মটোক আমাৰ ক্ৰমাগত বিবৰ্ধিত পদ্ধতি বুলি কোৱা হয় আৰু এই পদ্ধতিতে আমাৰ যিকেইটা বাস্তৱ সংখ্যা আছে দশমিকত এই বাস্তৱ সংখ্যাবিলাক আমি এনেকৈ উলিয়াও দেই সো আশা ৰাখিছো এইটো বুজি পাইছা সকলোৱে এতিয়া আমি এক্সাৰসাইজ 1.4 টো ডিসকাস কৰো এক্সারসাইজ 1.4 1.4 এর মই 2 নম্বৰটো কৰি দিছো এই সংখ্যাটোক চতুৰ্থ দশমিক স্থানলৈ আমাৰ উপস্থাপন কৰিবলৈ কৈছে সংখ্যা ৰেখাত চতুৰ্থ দশমিক স্থানলৈ বুলি কওঁতে দশমিকৰ পাছত আমি 4টা ঘৰ ল'ব লাগিব এতিয়া ইয়াত আমি দেখিছো 4.2 6 ৰ ওপৰত বাৰ আছে ইয়াৰ অৰ্থ হৈছে 6666 গৈ থাকিব গতিকে 66 আমি কিমানটা লম 4টা ললেই হ'ল কাৰণ ইয়াত 4 ঘৰলৈকে বুলি কৈছে গতিকে 1 2 3 4 তিনটা 6 ললো এটো একচুয়ালি এনেকৈ গৈ থাকিব কিন্তু আমি উপস্থাপন কৰিম কেৱল 4.2666 বুজি পাইছানে এইটো সো এতিয়া 4.266 এইটো কাৰ মাজত থাকিব এইটো থাকিব 4 আৰু 5 ৰ মাজত আমি জানো 4.2666 টো কাৰ মাজত থাকে 4 আৰু 5 ৰ মাজত আছে গতিকে লোৱা 4 এইটো 4 হিচাপে লোৱা 10টা সমান ঘৰত ভাগ কৰা 1 2 3 4 5 6 7 8 9 10 সো এই ঘৰ হ'ব এইটো ঘৰ হ'ব তোমাৰ 5 এতিয়া 4 ৰ পিছত প্ৰথম ঘৰটো 4.1 4.2 মই 4.2 লাগে এইটো 4.2 আৰু তাৰ পিছৰটো নেক্সট হ'ব 4.3 4.2 পাই গ'লো এটো 4.26 পাবলৈ হলে এইটোক আকৌ আমি বিবৰ্ধন কৰিব লাগিব ম্যাগনিফাই কৰিব লাগিব তো ম্যাগনিফাই কৰি দিয়া এইটো হ'ব আমাৰ কিমান 4.2 10 ঘৰ পিছত আমি 4.3 লম এক ঘৰ দুই ঘৰ তিনি ঘৰ 4 5 6 7 8 9 10 এইটো হ'ব আমাৰ 4.3 এইটো হ'ল আমাৰ 4.2 এইটো হ'ল 4.3 তো এইটো কিমান হ'ব 4.2 ৰ পিছত 4.21 4.22 4.23 4.24 4.25 4.26 এইটো হ'ল আমাৰ 4.26 এই 4.26 হল এইটো 4.27 4.26 4.27 তা 26 দশমিকৰ পিছত দুই ঘৰলৈকে আমি পালো এটা থাৰ্ডটোৰ কাৰণে ইয়াক আকৌ আমি এক্সপেন্ড কৰিব লাগিব আকৌ জুম কৰিব লাগিব সো তেতিয়া এই ঘৰটো আহিব আমাৰ 4.26 4.26 ৰ পিছত
সমানে 10 ঘৰত ভাগ কৰা 1 2 3 4 5 6 7 8 9 10 এইটো হল আমাৰ 4.26 টো ইয়ালে আহিল 4.27 এইটো হ'ব 4.27 এতিয়া এইটো কিমান হ'ব 4.26 ৰ ফাৰ্ষ্ট ঘৰটো 4.261 4.262 4.263 4.264 4.265 4.266 এইটো 4.266 তাৰ পিছৰ ঘৰটো আকৌ এইটো 4.266 এইটো হ'ব 4.267 আমাক লাগে 266 আমাৰ 266 ইয়ালৈকে আহি গ'ল এতিয়া আমাৰ লাষ্ট স্টেপ এটা আছে তেতিয়া এই 6 টো ওলাই যাব সো এইটো কপি কৰি লবা ভিডিওটো পোষ্ট কৰি পলাই ইয়াৰ পিছৰ স্টেপটো মই ওপৰত কৰি আছো ওকে এটা নেক্সট আহিব আমাৰ 4.26 4.26 এইটো 4.266 হ'ব এই বস্তুটো এনেকৈ হ'ব মই অকমান ইয়াত দেখাই দিছো এইটো 4.266 এইটো আহিব এনেকৈ এইটো আঁকি লবা তাৰ পাছত এইটো 4.267 ইফালে হ'ব এই বস্তুটো মই ওপৰত কৰি দিছো দেই ইয়াত দেখাত তোমালোকৰ কোনো প্ৰবলেম হ'ব পাৰে তলত আছে গতিকে মই ওপৰত কৰি দিছো মানে এই স্টেপটো তোমালোকে এই চিনটো ইয়াৰ লগত লৈ আহিবা আৰু 267 টো 10 ঘৰৰ পাছত এটো দি দিবা নিশ্চয় বুজি পাইছা তোমালোকে 4.266 10 ঘৰত ভাগ কৰা তো 1 2 3 4 4 5 6 7 8 9 10 এটো 10 হ'ব এটো হল তোমাৰ 4.267 4.267 এতিয়া প্ৰথম ঘৰটো হ'ব 4.2661 662 663 664 665 666 এইটো হ'ব 4.266 গতিকে আমি দশমিকৰ পাছত 4টা অংক পাই গলো মানে চতুৰ্থ দশমিকলৈকে আমি দশমিক বিস্তৃতিটো পালো সো এনেকুৱা এইটো সিস্টেমতে আমি সলভ কৰো এক্সাৰসাইজ 1.4 টো মানে আমাৰ যিকেটা দশমিক বিস্তৃতি থকা বাস্তৱ সংখ্যা আছে সেই বাস্তৱ সংখ্যাবিলাকক আমি এইটো মেথডতে সলভ কৰো মই কোৱেশ্চন নম্বৰ 1 টো কৰি দিয়া নাই কোৱেশ্চন নম্বৰ 2 টো কৰাই দিছো এইটো সোৱাৰ পাছত আৰু ইয়াৰ আগত যেটো মই কৰাই দিলো 2.665 সেই দুটা সোৱাৰ পাছত তোমালোকে কোৱেশ্চন নম্বৰ 1 ৰ যেটো 3.765 উপস্থাপন কৰিবলৈ দিছে সেইটো নিশ্চয় পাৰিবা সো আজি আমি 1.4 পঢ়িলো আকৌ পৰৱৰ্তী ভিডিওত 1.5 ৰ আঠ কথাখিনি শিকিম টিল দেন গুড বাই